এটা অত্যন্ত গঠনমূলক এটা কাৰ্যক্ৰম এইটো যে নিজৰ ৰক্তেৰে প্ৰাণৰ শিল্পীগৰাকীক বিনম্ৰ শ্ৰদ্ধাঞ্জলি জনোৱাৰ যি প্ৰয়াস মই প্ৰতিগৰাকী ৰক্তদাতাক আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ। সমগ্ৰ ৰাজ্যজুৰি আজি ভাৰতীয় জনতা পাৰ্টি পৰিয়াল NDAৰ সহযোগত ৮,৪৯২ গৰাকী স্বেচ্ছা ৰক্তদাতাই তেওঁলোকে অনলাইন যোগে পঞ্জীয়ন কৰিছে আৰু আমি সমগ্ৰ অসমত ৬,০০০ৰ অধিক ইউনিট ৰক্ত দান কৰি প্ৰাণৰ শিল্পীগৰাকীক আমি শ্ৰদ্ধা নিবেদন কৰাৰ প্ৰয়াস কৰিছিলোঁ আৰু ইতিমধ্যে বহু বেছি তাতকৈ বেছি ব্যক্তিয়ে পঞ্জীয়ন কৰিছে। এয়াতো একচুৱেলি জুবিন গাৰ্গ ডাঙৰীয়াৰ যিটো কয় যে তেওঁৰ প্ৰতি যিটো হৃদয়ৰ যিটো টান অন্তৰৰ প্ৰতি তেওঁৰ যিটো ভাৱ সেই ভাৱটো আজি ৰক্তদানেৰে ৰক্তদাতাসকলে আজি দেখুৱাই দিছে আৰু ভাৰতীয় জনতা পাৰ্টিয়েও আজি আমি আমাৰ প্ৰাণৰ শিল্পীগৰাকীক এনেকৈ সন্মান জনাবলৈ পাই এনেকৈ উপজা দিনত উপহাৰ দিবলৈ পাই আমিও আনন্দিত আজি। কাৰণ কিয় ৰক্তদান জীৱন দান, ৰক্তদান মহাদান। গতিকে নিজৰ ৰক্তৰে আন এজন ব্যক্তিক যদি জীৱন বচাব পৰা যায় তাতকৈ আৰু মহৎ দান হয়তো আৰু নাথাকিব। গতিকে আমি সকলোকে ধন্যবাদ জনাইছোঁ আৰু প্ৰাণৰ শিল্পীগৰাকীৰ উপজা দিনত অশ্ৰুসিক্ত নয়নেৰে তেওঁলৈ শুভেচ্ছা আৰু শ্ৰদ্ধাঞ্জলি দুয়োটাই আজি আমি জ্ঞাপন কৰিছোঁ। গাৰ্গৰ ৫৩তম জন্মদিনা ভাৰতীয় জনতা পাৰ্টিৰ উদ্যোগত ৫৩টা জাগাত ব্লাড ডোনেশ্যন কেম্প গোটেই অসমত চলি আছে। ইয়াত গুৱাহাটীৰ কেম্পটোত ৰাজ্যিক সভাপতিৰ নেতৃত্বতে প্ৰথম বেচতে ময়ো ৰক্তদান কৰিবলৈ পালোঁ আৰু মই ভাবোঁ যে জুবিন দাক ইয়াতকৈ ভাল শ্ৰদ্ধাঞ্জলি আৰু হ'ব নোৱাৰে। নিজৰ ৰক্তৰে ভাৰতীয় জনতা পাৰ্টিৰ নেতা আৰু কৰ্মীয়ে শ্ৰদ্ধাঞ্জলি দিছে আৰু এই ৰক্তদানৰ জৰিয়তে হাজাৰ হাজাৰ ৰোগীৰ এক নতুন জীৱন পাব বুলিও আমি আশা কৰোঁ।